বিটৰ ৰসখিনি মুখত লগাই লৈছোঁ এইখিনি ধুনীয়াকৈ। নমস্কাৰ, মই দীপশিখাই মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বিহুৰ আয়োজন কেনেকুৱা চলিছে? আমাৰো ইটো সিটোকৈ অলপ চলি আছে, আপোনালোকক দেখাম বাৰু এতিয়া। আৰু প্ৰথমতে মই ধুনীয়াকৈ মুখত বস্তু এটা লগাই লওঁ। এয়া বিট, গাজৰ আৰু অৰেঞ্জ মিক্স কৰি এইফালে পিচি লৈছোঁ আৰু এতিয়া মুখত লগাম, মানে ফেচিয়েল। ঘৰত আহিলে মই এনেকৈ কিবা কিবি লগাই থাকোঁ মাজে মাজে, তাতে থাকিলেতো ইমান লগাব টাইম নাপাওঁ, ৰাতিপুৱা উঠি অফিচত গুচি যাব লাগে। ইয়াতে আহিলে কিবা অলপ লগাওঁ আৰু এতিয়া সেইকাৰণে আজি বিট লগাওঁ বুলি ভাবিলোঁ। এয়া এতিয়া ধুনীয়াকৈ মই বিটৰ ৰসখিনি মুখত লগাই লৈছোঁ, এইখিনি ধুনীয়াকৈ শুকাব দিম আৰু দেউতাক দেখাওঁ ৰ'ব, দেউতাই কাম কৰি আছে। মা আমাৰ মা একদম পিঠাগুড়ি খুন্দিব পুৰা ৰেডি। আমাৰ ঘৰত যিহেতু ঢেঁকী নাই, সেইকাৰণে ওচৰৰে খুৰীহঁতৰ ঘৰলৈ গৈছোঁ পিঠাগুড়ি খুন্দিবলৈ। আগতে মই এনেকৈ পিঠাগুড়ি খুন্দিব যোৱা নাই, মানে মায়ে মোক ভয়তে যাব নিদিয়ে, ক'ৰবাত হাত খুন্দিব কিবা হ'ব বুলি। এইবাৰ কিন্তু মাৰ লগত কাজিয়া কৰি হ'লেও যামেই বুলি কৈছোঁৱে। আৰু পিঠাগুড়িখিনি একদম ধুনীয়াকৈ দুইজনীয়ে মিলিয়ে খুন্দিলোঁ। খুন্দি আহি মায়ে এইফালে পিঠা বনালে। আকৌ মোক কৈছে যে লাডু বনাবৰ কাৰণে নাৰিকলখিনি ৰুকিব লাগে, আৰু মিক্সিত ৰুকিলে ইমান ভাল নহয়, সেইকাৰণে এনেকৈ ৰুকনি দিয়ে ৰুকিলোঁ। আৰু মই নাৰিকল ৰুকি থাকোঁতে মামা আৰু ভণ্টীয়ে আমাৰ কাৰণে পাৰ আৰু গাখীৰ লৈ আহিছে, মানে বিহুৰ কাৰণে প্ৰতি বছৰে মামাহঁতে আনেই, এইবাৰো লৈ আহিছে। আৰু বস্তুখিনি দি এতিয়া মামাহঁত যাব লৈছে, আৰু ময়ো মামাহঁতক আগবঢ়াই দিওঁ বুলি ভাবিছোঁ, সেইকাৰণে আধা কৰি এই কামখিনি মামাহঁতক আগবঢ়াই দিবলৈ আহিছোঁ। আৰু এয়া মায়ে কিবা জলকীয়া দি আছে মামাক। তাৰপাছত আমি লাডু বনাব লৈছিলোঁ, মা মই এনেকৈ, মানে মায়ে ভাজিছে লাডুখিনি, কিন্তু দুইজনীয়ে মিলি বনাম বুলি ভাবিছিলোঁ। আমাৰ মন আৰু খুৰীও আহি পাওঁতে খুৰীয়েও আমাক অলপ হেল্প কৰি দিছে, আৰু কাৰণ লাডু বনাওঁতে এনেও বেছি হ'লে অলপ মানুহ বেছিকৈ লাগে, নহ'লে সোনকালে মানে ঠাণ্ডা হৈ গ'লে ইমান ভালকৈ লাডু নুঠে। সেইকাৰণে খুৰীও আহিলে ভালেই হ'ল আমাৰ বনাওঁতে, অলপ হেল্প কৰি দিলে। আৰু মনে সেইফালে কিবা খাই আছে। গোটেই কামখিনি শেষ কৰি ৰাতিলৈ আকৌ পাৰযোৰকে মাৰিলোঁ মামাহঁতে দিয়া। কালি মানে ইমান খাব মন নাযাব যে, বেলেগ মাংস থাকিব, সেইকাৰণে ভাবিলোঁ আজিয়ে এইযোৰ খাই দিওঁ, আৰু এয়া পাৰ মাংস বনাই আছোঁ। এয়া হৈছে নেক্সট ডে মৰ্ণিং, মানে উৰুকাৰ দিনা ৰাতিপুৱা। দেউতা আৰু মই দুয়োজনে ধুনীয়াকৈ বজাৰত যাব ওলাইছোঁ, মাছ মাংস বজাৰ কৰিব। বাকীবিলাকতো আগতে বজাৰ কৰা হৈছেই, গতিকে আজি মাছ মাংস লওঁ বুলিয়ে বজাৰত আহিলোঁ। এয়া এতিয়া মাংস মাছ কি লওঁ তাকে ভাবি আছোঁ, মানে মিলাবই পৰা নাই, কি লওঁ কি নলওঁ, দেখি এইটো খাওঁ সেইটো খাওঁ এনেকুৱা। তাকে চাইয়ে গাহৰি মাংস অকণমান ল'লোঁ আৰু ছাগলী অকণমান ল'লোঁ। ঘৰত আকৌ মুৰ্গী মাৰিবই লাগিব, লগতে মাছো লৈছোঁ। বেলেগ মাছ খাব ইমান মন যোৱা নাই, সেইকাৰণে শ'ল মাছে ল'লোঁ। মাছটো এইফালে কাটিব দি দেউতাই বাকী বজাৰখিনি কৰি ল'লে, আৰু এতিয়া বজাৰ কৰি ঘৰত যাব লৈছোঁ। ঘৰত আহি মাক বনাব দিছোঁ, মানে ৰাতিপুৱাৰ সাজতে মাছটো বনাব দিছোঁ, টেঙা আৰু মাছ খাম বুলি। আৰু দুপৰীয়ালৈ চাওকচোন, এইফালে আমাৰ বছ আহি গ'ল মাংস বনাবলৈ, গাহৰি মাংস। আৰু এয়া গাহৰি মাংস মানে এক্সট্ৰাকৈ থৈ দিছোঁ, অকণমান বইল কৰি থৈ দিছোঁ, আৰু বাকীখিনি বনাব লৈছোঁ। প্ৰতি বছৰে আমাৰ মাংস এবিধ বা দুবিধ দি নহয়েই, ৩-৪ বিধ হৈ যায়, কাৰণ মায়ে আকৌ ছাগলীও নাখায় গাহৰিও নাখায়। সেইকাৰণে আকৌ মাৰ কাৰণে এয়া লোকেল মুৰ্গী দেউতাই কাটি আছে। দুপৰীয়া ভাতটো খাই অলপ মেইন ঘৰৰ ফালে আৰু মামাহঁতৰ ঘৰৰ ফালে ওলাই গ'লোঁ। তাৰ পৰা আহি এয়া সন্ধিয়া লাগিব লৈছে। এতিয়া আকৌ চুঙা পিঠা পুৰিবৰ কাৰণে আয়োজন চলিছে। যদি এই চুঙা পিঠাটো বনোৱা নহয়, মানে আমাৰ বিহুটো একদম মাঘৰ বিহুটো আধৰুৱা হৈ যায়। আৰু এইবাৰ দেউতাই কৈছিলে যে নবনাওঁৱেই নেকি, মায়েও কৈছিলে, কিন্তু মই চুঙা পিঠা নবনালে ঘৰতে নাহোঁ বুলি ক'লোঁ। আৰু এতিয়া এয়া সন্ধিয়াৰ লগে লগে চুঙা পিঠা পুৰিব লৈছোঁ। খোৱাটো ইমান খাব মন নাযায় বাৰু, কিন্তু পুৰাত যিটো মানে এটা সুকীয়া আমেজ, সেইটোৱে ভাল লাগে। আৰু প্ৰতি বছৰে মই মানে এনেকৈ জুই দি পুৰোৱেই, সেইকাৰণে। আৰু বৰমাহঁতেও আমাৰ লগতে পুৰিলে, বৰমা আৰু বৰদেউতাইও। এয়া এনেকৈ আৰু আমাৰ বিহু। আৰু নেক্সট বিহুৰ দিনা কি কৰোঁ নেক্সট ভিডিঅ'ত দেখাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।
আৰু যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব